মৰিয়নি ৰেল জংচনৰ উত্তপ্ত পৰিস্থিতি প্লেটফৰ্মত থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধৰ নিৰ্দেশ ৰেল বিভাগৰ নিৰ্দেশৰ পিছতে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ মাজত হাহাকাৰ ৰেল বিভাগৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ক্ষুদ্ৰ ব্যৱসায়ীৰ ক্ষোভ প্রবলেমটো মানে কালি রাত্রি হঠাৎ আমার ভেন্ডার এজনক কলে এসএসএ কালির পর তোমালোকৰ দোকান বন্ধ করে দিও এই কথাটো ভেন্ডারে কোৱাৰ পাছত আমি বাকি সবকে খবর দিল তো আমি কি কারণে বন্ধ কৰিম তো কোৱা নাই আমি তো রেলে যেনেকুৱা বিচাৰিছে আমি সেইমতে ভাড়া দিছো রানিং মান্থও ভাড়া দিছো যোৱা 6 তাৰিখে তো ভাড়া দিয়াৰ পাছত আকৌ বন্ধ কি হ'ব কি কথা আমি তো বুঝা ইমান দিনৰ পৰা দোকান কৰি খাই আছো আমি আমাৰ ইমান ভেন্ডাৰ ইমান দূৰ আছে তাৰপিছত ইমান পৰিয়াল আছে জানি ক'ত যাব কিছুমানে 56 কিছুমানে 45 90 40 দোকান আছে গোটেই জীৱনটো ইয়াতে গুচি গ'ল এতিয়া আমাক আঁতৰাই আমি ক'ত যাম আৰু ৰেলতো ইনষ্ট্ৰাকশ্যন এটা আছে 2022 অশ্বিনী বৈষ্ণৱ যেটো সার্কুলার উলিয়াইছে তাত আছে যে পূর্ণ দোকানীবিলাকক ৰিনুৱেল দিয়া হ'ব তম্মা হাৰাবলৈ কি আছে কিহৰ কাৰণত তো তেনেকুৱা কালিৰ পৰা তোমালোকৰ দোকান বন্ধ